হয় 1997 চনতে প্ৰতিষ্ঠা লাভ কৰা ৰেপ্লিকা প্ৰধানত এটা নাট্যগোষ্ঠী লগতে এই সাংস্কৃতিক সামাজিক অনুষ্ঠান হিচাপেও বিভিন্ন ক্ষেত্ৰত সক্ৰিয়তা প্ৰকাশ কৰি আহিছে আৰু আজি খুব ধুনীয়া অনুষ্ঠান আয়োজন কৰা হৈছে কণ কণ ল'ৰা ছোৱালীখিনিক যি যান্ত্ৰিকতা বা যি আমাৰ সমস্যাবহুল অৱস্থা তাৰ পৰা অকণমান উলিয়াই আনি ৰঙৰ মাজে ৰঙৰ পৃথিৱীত অকণমান ডুব যোৱাৰ উদ্দেশ্যেৰে এখন সেউজীয়া পৃথিৱীৰ সপোন দেখুওৱাৰ উদ্দেশ্যেৰে ইয়াত আচলতে ধুনীয়া অনুষ্ঠান আয়োজন কৰা হৈছে য'ত আমাৰ জ্যেষ্ঠসকলে তেওঁলোকে সাধু পৰিৱেশন কৰি আছে আৰু সেই সাধু শুনি শুনি আমাৰ কণ কণ মইনাসকলে তেওঁলোকে ছবি অংকন কৰিছে এই আমাৰ পদপথত ছবি অংকন কৰিছে আৰু ইয়াৰ জৰিয়তে আচলতে তেওঁলোকে অকণমান মুকলিমূৰীয়াকৈ এটা দিন উদযাপন কৰিবলৈ সুযোগ পোৱাৰ লগতে তেওঁলোকে আচলতে সেই ছবিৰ মাধ্যমেৰে বা তেওঁলোকে আজি এই মুকলিমূৰীয়া অনুষ্ঠানটোৰ মাধ্যমেৰে তেওঁলোকে কিছুমান সামাজিক দায়বদ্ধতা শিকিব বুলি আমি বিশ্বাস কৰিছো আৰু সেই বিশ্বাসেৰে ৰেপ্লিকাই আজি এই বিশেষ অনুষ্ঠানটো আয়োজন কৰিছে। নমস্কাৰ, মই ৰূপজ্যোতি মহন্ত ৰেপ্লিকাৰ পৰা আচলতে সকলোকে বৰ গৌৰৱেৰে জনাইছো যে আজি যোৰহাটৰ আমি বকুল বনত আমি এটা ৰং তুলিকাৰে কাৰ্যসূচী লৈছিলো যিটো নেকি সাধু শুনি ছবি আকৌ আহা বুলি অনুষ্ঠানটো। এই অনুষ্ঠানত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কণ কণ মইনাহঁত উপস্থিত হৈছে। তেওঁলোকে সাধু শুনিব আৰু সাধু শুনি তেওঁলোকে সেই সাধুৰ ওপৰত মনত যি ভাৱ উদয় হ'ব এয়া তেওঁলোকে ছবিৰ আকাৰেৰে প্ৰকাশ কৰিব। তো আমি বকুল বনৰ এই স্থানখন বাছি লোৱাৰ আমাৰ উদ্দেশ্য হৈছে যে বকুল বনৰ ঐতিহ্য যাতে অটুট থাকে, বকুল বনৰ বিষয়ে যাতে কণ কণ মইনাহঁতে জানে, বকুল বনৰ কবিনো কোন সেই বিষয়ে আচলতে পৰিচয় কৰাই দিব সাধু সাধু লগা কিছুমান সঁচা ঘটনাই। সঁচা এই কথাবোৰে আচলতে আমাৰ নৱপ্ৰজন্মক কণ কণ মইনাহঁতক উৎসাহিত কৰিব, অনুপ্ৰাণিত কৰিব আৰু তেওঁলোকে অনাগত দিনত আচলতে আমাৰ অতীতৰ কথা নাপাহৰি, আমাৰ জাতিৰ কথা নাপাহৰি আগলৈ যি বাট বুলিব তেওঁলোকক সহায়ক হ'ব বুলি আমি আশা ৰাখি ভাবিয়ে আচলতে এই কাৰ্যসূচী ৰেপ্লিকাৰ তৰফৰ পৰা আমি উদ্যোগ লৈছিলোঁ। আমি ভাবিছো যে ন্যূনতম মিনিমাম ইয়াতে 100 ল'ৰা ছোৱালী গোট খাইছেহি। সকলোৰে বাবে আমি ৰং আৰু ব্ৰাছৰ ব্যৱস্থা কৰিছো। সকলোৱে এতিয়া আনন্দ মনেৰে ফূৰ্তিৰ মাজেৰে গীত সংগীতৰ মাজেৰে কবিতা শুনি সাধু শুনি তেওঁলোকৰ ছবি আঁকিব। ইয়াত একেবাৰে আচলতে আমি 8 বছৰৰ পৰা 15 বছৰ ল'ৰা ছোৱালীক বিচাৰিছিলো, কিন্তু তাতকৈও সৰু সৰু ল'ৰা ছোৱালী আহিছে। আমি উভতাই পঠাব বিচৰা নাই। প্ৰত্যেক গাৰ্জেনক অনুৰোধ জনাইছো যে তেওঁলোকে এইকণ সময় যাতে তেওঁলোকক সহযোগ কৰে আৰু তেওঁলোকে যি ছবি আঁকে তাত যাতে সহায়ৰ হাত আগবঢ়ায় আৰু সকলোৱে আনন্দ মনে আগবাঢ়ি আহিছে। সেইবাবে আমি আচলতে যোৰহাটবাসীক সকলোকে ধন্যবাদ জনাইছো। আচলতে আমি সততে শুনি থকা কিছুমান খবৰে আমাক বৰ জুৰুলা কৰি আহিছে। যোৰহাটৰ বিভিন্ন প্ৰান্তত বৰ অনাকাংক্ষিত কিছুমান ঘটনা ঘটিবলৈ লৈছে। এই ৰাজপথটোতো বিভিন্ন ধৰণৰ এক্সিডেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বাতৰি আচলতে সততে ওলাই থাকে। এই বাতৰিবিলাক যাতে মানে ভাল বাতৰিলৈ পৰিৱৰ্তন হয় তাৰ বাবে আচলতে আজি আমাৰ এই আয়োজন। গৰমৰ বন্ধত কণ কণ মইনাহঁতে ওলাই আহি মুকলি আকাশৰ তলতে ছবি আঁকিছে আৰু ইয়াতকে আৰু আনন্দৰ কথা কি হ'ব পাৰে।